নমস্কাৰ মই ৰিংকুমণি বৰুৱাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ জ্যোতিষশাস্ত্ৰৰ আজিৰ সিদ্ধান্তিৰ মাজলৈ যদিহে আপোনালোক এনেধৰণৰ সমস্যাত ভুগিছে শিক্ষা ব্যৱসায় বাণিজ্যই হওক বা ঘৰুৱা কিছু সমস্যা বেমাৰ আজাৰ এইসমূহত যদি আপোনালোক ভুগিছে আৰু তাৰ সঠিক আপোনালোকে জ্যোতিষশাস্ত্ৰসন্মত সমাধান বিচাৰে তেনেহ'লে আপোনালোকে আমাৰ এই অনুষ্ঠানটো চাব পাৰে আনহাতে প্ৰতিদিনেই যিহেতু আমাৰ সৈতে উপস্থিত থাকে জ্যোতিষশাস্ত্ৰবিদ কিৰুয়ং তেওঁৰ সৈতে আপোনালোকে যোগাযোগ কৰিব পাৰে দাদা স্বাগতম জনাইছোঁ ধন্যবাদ নমস্কাৰ আমি অনুষ্ঠানটো প্ৰথমে আৰম্ভ কৰোঁ গ্ৰহগতি যাত্ৰাৰে আজি কেনেধৰণৰ যাব তাৰ পাছতে আমি ৰাশিফলৰ মাজলৈ আগবাঢ়িম হয় আজিৰ গ্ৰহগতিসমূহ এনেধৰণৰ জুপিটাৰ মানে বৃহস্পতি বহি আছে মিথুন ৰাশিত কেতু সিংহ ৰাশিত আজি চন্দ্ৰ বহি আছে বৃষ ৰাশিত লগ্ন হ'ল মেঘ লগ্ন আজি শনি আৰু ৰবি শুক্ৰ বহি আছে মীন ৰাশিত আজিৰ দিনটোত বুধ আৰু মংগল বহি আছে ৰাহুৰ লগত কুম্ভ ৰাশিত আজিৰ দিনটোত আপুনি যদি জন্মগ্ৰহণ কৰিছিলে আপোনালৈ হেপী বাৰ্থডে থাকিল আপোনাৰ নিজৰ ৰাশিচক্ৰ আৰু আজিৰ দিনটো ৰাশিচক্ৰ চালে এই বছৰটোত আপুনি এটা লাকি ষ্টোন ইউজ কৰিব পাৰে আৰু সেয়া হ'ল এটা গ্ৰীণ হাকি আপুনি লেফ্ট হেণ্ডৰ এনি ফিংগাৰত ধাৰণ কৰিব পাৰে আৰু এই ৰত্নটো পিন্ধাৰ পাছৰ পৰা আপুনি ফ্ৰাইডেৰ দিনটো পালন কৰক শুক্ৰবাৰ দিনটো পালন কৰক নিশ্চয় শুভ ফল আহিব ধন্যবাদ এতিয়া আজিৰ দিনটো ৰাশিফললৈ গৈ আছোঁ ওৱান্স এণ্ড চ'ৰ্চ এই দুখন টেৰট কাৰ্ড ল'লোঁ মেঘ ৰাশিসকলৰ বাবে এৰিছ আজি বিশেষ কোনো কামত সফলতা পাব শৰীৰত দুৰ্বলতা অনুভৱ কৰিব আবেলি 5 বজাৰ পাছত যাত্ৰা কৰিব পাৰে প্ৰেমত শুভ ফল লাকি কালাৰ হ'ব হোৱাইট আনলাকি কালাৰ হ'ব ব্লেক এতিয়া বৃষ ৰাশি টৰাছ পেণ্টাকুলছ এণ্ড পেজ অফ ওৱান্স আজি কৰ্মৰ ক্ষেত্ৰত উচ্চপদস্থ বিষয়াৰ সৈতে সু সম্পৰ্ক স্থাপন পৰাপক্ষত যাত্ৰা নকৰাই ভাল হ'ব ব্যৱসায় বাণিজ্যত সফলতা লাভ প্ৰেমত আনন্দ লাভ আজিৰ লাকি কালাৰ হ'ব পিংক কালাৰ আনলাকি কালাৰ হ'ব গ্ৰীণ কালাৰ মিথুন ৰাশি জেমিনি পেণ্টাকুলছ এণ্ড পেণ্টাকুলছ এই দুখন কাৰ্ড মতে আজি সামাজিক কৰ্মত জড়িতসকলে উন্নত ফল পাব বিদ্যাত শুভ ফল যাত্ৰা কৰিব পাৰে প্ৰেমত কিন্তু বাধা আছে গতিকে আজি মিথুন ৰাশিৰ প্ৰেমিক প্ৰেমিকাসকলে নিজৰ লগত কেইটামান ৰ'জ ৰাখিব ৰেড ৰ'জ আজিৰ লাকি কালাৰ হ'ব ৰেড এণ্ড য়েলো আনলাকি কালাৰ হ'ব ব্লু এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ কেঞ্চাৰ পেণ্টাকুলছ এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে আজি কঠোৰ পৰিশ্ৰমৰ অন্তত লাভৰ মুখ দেখিব দাম্পত্যত মতবিৰোধ আজি সন্তানৰ প্ৰতি লক্ষ্য ৰখা উচিত হ'ব ব্লেক কালাৰ লাকি গল্ডেন কালাৰ আনলাকি আজিৰ দিনটোত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে দূৰ ভ্ৰমণ নকৰিব ধন্যবাদ আমি এখন পত্ৰ এইখিনিতে লৈছোঁ পত্ৰখনত লিখিছে শনি আৰু ৰাহুৰ বাবে কিবা টিপছ দিব নেকি কেনেধৰণৰ কি ৰত্ন এই ৰাশিৰ ব্যক্তিয়ে পিন্ধিব লাগে তেওঁ জানিব বিচাৰিছে হয় হয় শনি গ্ৰহৰ বাবে একচুৱেলি নীলম পিন্ধিব লাগে কম দামৰ হ'লে এমিথিছ পিন্ধিব পাৰে ৰাহুৰ বাবে কম দামৰ ৰত্ন হ'ল গাৰ্নেট আৰু অকণমান ভাল ল'লে গমেট শনি অশুভ হ'লে যদি আপুনি ৰত্ন পিন্ধিব নোৱাৰে তেতিয়া আপুনি বিভিন্ন ধৰণৰ প্ৰতিকাৰ কৰিব পাৰে শনিবাৰে আপুনি গাই গৰুক কলা বস্তু বা কলা শাক পাচলি খাবলৈ দিয়ক আৰু হনু মন্দিৰ দৰ্শন কৰক তেতিয়াও ভাল হ'ব ৰাহুৰ বাবে আপুনি সোমবাৰ দিনটো পালন কৰিব পাৰে দুখীয়া লোকসকলক সোমবাৰ দিনা লোহাৰ পাত্ৰ দান কৰক মিঠাতেল দান কৰিব পাৰে চণ্ডাল ভোজন দিব পাৰে সোমবাৰৰ দিনা তেতিয়া ৰাহুৰ প্ৰতিকাৰ হ'ব নতুবা আপুনি মিনিমাম গাৰ্নেট ৰত্ন পিন্ধিব লাগিব ধন্যবাদ জনাইছোঁ আমাৰ এই অনুষ্ঠানটো অব্যাহত থাকিব আমি এইখিনিতে ল'ব বিচাৰিছোঁ এটি খন্তেক বাণিজ্যিক বিৰতিৰ পাছত আমি পুনৰ উভতি আহিছোঁ আপোনালোকে চাই আছে মৰ্ণিং লাইফৰ এই বিশেষ শিতান আৰু আমাৰ সৈতে আছে জ্যোতিষশাস্ত্ৰবিদ কিৰুয়ং দাদা পুনৰ আহিছোঁ আমি আনকেইটা ৰাখিবলৈ যাওঁ হয় এতিয়া মই গৈ আছোঁ কাপছ এণ্ড পেণ্টাকুলছ সিংহ ৰাশিলৈ লিঅ' আজি কন্যা সন্তানৰ প্ৰতি লক্ষ্য ৰাখক যাত্ৰা কৰিলে সাৱধান হওক পাৰিবাৰিক অশান্তিত ভুগিব পাৰে ব্যৱসায় বাণিজ্যত মধ্যম ফল আজিৰ দিনটোত সিংহ ৰাশিৰ জাতক জাতিকাসকলে নাৰায়ণৰ পূজা পাতল কৰক ভাল হ'ব গ্ৰীণ কালাৰ লাকি মেৰুণ কালাৰ আনলাকি এতিয়া আহিছোঁ চ'ৰ্চ এণ্ড ওৱান্স কন্যা ৰাশি আজি ব্যৱসায় বাণিজ্যত উন্নতি বৃদ্ধিৰ যুগ যোগাযোগ আদিত বেয়া নহয় বিদ্যাৰ্থীসকলে ভবামতে ফল নাপায় প্ৰেমত সাৱধান থাকক ৰেড কালাৰ লাকি ক্ৰীম কালাৰ আনলাকি আজি দান ধ্যান কৰক এতিয়া তুলা ৰাশি লিব্ৰা চ'ৰ্চ এণ্ড কাপছ কৰ্মত সফলতা লাভ আজি বন্ধুবৰ্গৰ পৰা সহায় সহানুভূতি লাভ ব্যৱসায় বাণিজ্যত লোকচান হ'ব পাৰে প্ৰেমত আনন্দ লাভ পাৰ্পল কালাৰ লাকি য়েলো কালাৰ আনলাকি এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ স্কৰ্পিঅ' চ'ৰ্চ এণ্ড ওৱান্স আজি
সাংস্কৃতিক কৰ্মত যদি আপুনি জড়িত হৈ আছে সফলতা পাব, বিদ্যাত শুভ ফল, ব্যৱসায় বাণিজ্যত ভবামতে ফল নাপায়, প্ৰেমত সন্দেহ থাকিব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত চৰাই চিৰিকটিক ধান খাব দিয়ক, ভাল হ'ব। ক্ৰীম কালাৰ লাকি, অৰেঞ্জ কালাৰ আনলাকি। আমি আন চাৰিটা ৰাশিফলৰ মাজলৈ যাম। দাদা, বিষয় কেনেধৰণৰ আজি আনিছে? হয়, আজিৰ বিষয় হৈছে ওম। এই শব্দটোক মহাবিশ্বৰ প্ৰথম ধ্বনি বুলি কোৱা হয়। হিন্দু ধৰ্মত বহু প্ৰাচীন গ্ৰন্থত ওমৰ কথা উল্লেখ কৰা আছে। বিশেষকৈ মাণ্ডুক্য উপনিষদত কোৱা হৈছে ওম হ'ল সমগ্ৰ ব্ৰহ্মাণ্ডৰ প্ৰতীক। ওমত লুকাই আছে সৃষ্টি, সময় আৰু চেতনা। প্ৰাচীন ঋষিমুনিসকলে বিশ্বাস কৰিছিলে যে ওম আচলতে তিনিটি ধ্বনিৰ সমন্বয়। তিনিটা ধ্বনি থাকে, ওম, অ, উ আৰু ম। এই তিনিটা ধ্বনি মহাজাগতিক শক্তিৰ সৃষ্টি কৰে। সৃষ্টিকৰ্তা ব্ৰহ্মা, পালনকৰ্তা বিষ্ণু আৰু সংহাৰকৰ্তা শিৱ। ওম যদি আপুনি ৰেগুলাৰলি উচ্চাৰণ কৰে তেতিয়া এই তিনিজনে আপোনাৰ প্ৰতি সন্তুষ্টি লাভ কৰে। মহাবিশ্বৰ সৃষ্টি, স্থিতি আৰু বিনাশৰ বাবে এই তিনিগৰাকী দেৱই হৈছে প্ৰধান। গতিকে ওম শব্দটো সদায় আপুনি উচ্চাৰণ কৰক, মেডিটেশ্যন কৰক, নিশ্চয় সকলো দিশতে শুভ ফল লাভ কৰিব পাৰিব আৰু এই তিনিগৰাকী দেৱ সন্তুষ্টি লাভ কৰিব। ইভেন ওমে আপোনাৰ মস্তিষ্ক, স্নায়ুতন্ত্ৰ আৰু মানসিক চাপত কিন্তু নিজৰ ফেভাৰত ৰাখে। চাইণ্টিষ্টসকলে ধাৰণা কৰে যে মানুহৰ শৰীৰৰ ভিতৰত থকা যি পজিটিভ এনাৰ্জি, ওম ৰেগুলাৰলি উচ্চাৰণ কৰিলে ইয়াৰ যথেষ্ট ইতিবাচক প্ৰভাৱ পৰে আৰু আপুনি শুভ ফল লাভ কৰিব পাৰে। মেডিটেশ্যন আদিত কিন্তু ওম মন্ত্ৰ উচ্চাৰণ কৰিব লাগে। আৰু মহাবিশ্বৰ প্ৰথম ধ্বনি হৈছে ওম। ইভেন শান্তি আৰু আধ্যাত্মিক শক্তি ওম উচ্চাৰণ কৰিলে বঢ়াই দিয়ে। ইভেন নাছাৰ বিজ্ঞানীসকলে, নাছাৰ যিসকল বিজ্ঞানী, চাইণ্টিষ্ট, তেওঁলোকে বেছিদিন হোৱা নাই এনে এটা বস্তু আৱিষ্কাৰ কৰিলে যে সূৰ্যৰ আপুনি যদি ওচৰলৈ যায়, সূৰ্যৰ ওচৰতো যাব নোৱাৰে, কিন্তু আমি যেনেকুৱা মেচিনাৰিজ পঠাইছোঁ তাত গম পোৱা গৈছে যে সূৰ্যৰ পৰা এটা ওম ওম বুলি ধ্বনি কিন্তু সদায় ওলাই থাকে। আৰু আমাৰ ঋষি মুনিসকলে তেতিয়াই কৈ থৈছিলে যে বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা হৈছে আচলতে ওম। ধন্যবাদ। ধন্যবাদ জনাইছোঁ, খুব সুন্দৰ বাৰ্তা। আমি আনকেইটা ৰাশিফললৈ যাওঁ দাদা। হয়, এতিয়া ওৱান্স এণ্ড ওৱান্স ধনুৰাশি চেটেৰিয়াছ। আজি কৰ্মৰ ক্ষেত্ৰত স্থান পৰিৱৰ্তন, যান বাহন ক্ৰয়ৰ যুগ, শৰীৰৰ প্ৰতি লক্ষ্য ৰখা উচিত হ'ব, প্ৰেমত বুজাবুজি থাকিব। ব্লু কালাৰ লাকি, মেৰুণ কালাৰ আনলাকি। এতিয়া আহক ওৱান্স এণ্ড চেৰিয়ট। এই দুখন কাৰ্ড মতে আজি পুৰণা বন্ধুৰ লগত আপুনি লগ ধৰিব পাৰিব, সুখী হ'ব, বিদ্যাত মধ্যম ফল, যাত্ৰাত হ'ব, নতুন ব্যৱসায় বাণিজ্যৰ আৰম্ভণি কৰিব পাৰে, প্ৰেমত কষ্ট আছে। লাকি কালাৰ গল্ডেন কালাৰ, আনলাকি কালাৰ পিংক কালাৰ। এতিয়া আহিছোঁ ওৱান্স এণ্ড ওৱান্স কুম্ভ ৰাশি একুৰিয়াছ। আৰ্থিক দিশত বাধা পাব, বিদ্যাত মধ্যম ফল, ব্যৱসায় বাণিজ্যত সাৱধান থাকক, খৰচা পাতি বৃদ্ধি পাব, শৰীৰত শুভ, প্ৰেমত আনন্দ লাভ। আজি কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে শনিদেৱৰ মন্দিৰ আৰু লক্ষ্মী দেৱীৰ মন্দিৰ দৰ্শন কৰক, শুভ ফল পাব। অৰেঞ্জ কালাৰ লাকি, ব্লু কালাৰ আনলাকি। এতিয়া মীন ৰাশি কাপছ এণ্ড হেংমেন। এই দুখন কাৰ্ড মতে পাৰিবাৰিক দিশত শুভ ফল, পুৱা ভাগত যাত্ৰা কৰিব পাৰে, ব্যৱসায় বাণিজ্যত উন্নতি হ'ব, সন্তানৰ প্ৰতি লক্ষ্য ৰাখক। আজি বিদ্যাত বাধা আছে। মেৰুণ কালাৰ লাকি, হোৱাইট কালাৰ আনলাকি। ধন্যবাদ জনাইছোঁ। আমি অনুষ্ঠানটো সামৰিম যিহেতু আমাৰ সময় হৈ আহিছে। দৰ্শকসকলক এইখিনিতে জনাওঁ, যদিহে আপোনালোকে দাদাক লগ কৰিব বিচাৰিছে পোনপটীয়াকৈ, তেনেহ'লে আপোনালোক আহক। গুৱাহাটী মহানগৰীৰ পল্টন বজাৰতে ৰত্নকুবেৰ নামেৰে তেওঁৰ চেম্বাৰ আছে। আৰু অহাৰ পূৰ্বে কিন্তু আপোনালোকে ফোন কৰিবলৈ নাপাহৰিব। আনহাতে প্ৰাগ নিউজত প্ৰতি দেওবাৰে নিশা 10 বজাৰ পৰা আধা ঘণ্টা সময়লৈ দাদা আমাৰ সৈতে উপস্থিত থাকে পোনপটীয়াকৈ। আপোনালোকে নিশাও চাব পাৰে আৰু আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে বা সমস্যা আছে আপোনালোকে পোনপটীয়াকৈ সুধিব পাৰে। দাদা, আপোনাৰ ঠিকনাটো এবাৰ জনাব। হয়, আপুনি যদি মোৰ ফেচবুক পেজ চাৰ্চ কৰে, কিৰোয়াং ৰত্নকুবেৰ বুলি চাৰ্চ কৰিব পাৰে। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। ব্যক্তিগতভাৱে মোৰ লগত লগ ধৰিব পাৰে। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰোয়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, পল্টন বজাৰ, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 8822911171। আৰু এটা নম্বৰ হ'ল 9957421212। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে অনুষ্ঠানটিৰ পৰা মই ৰিংকুমণি বৰুৱাই বিদায় লৈছোঁ। ধন্যবাদ।